নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল ভিজিট কৰাৰ বাবে বহুত বহুত ধন্যবাদ যাচিলোঁ প্ৰথমতে আৰু মই লৈ আহিছোঁ আজি এগ ৰোলৰ এটি ৰেচিপি আপোনালোকে চাই থাকক অতি সহজতে ঘৰতে এগ ৰোল বনাব পাৰিব মই প্ৰথমতে আশীৰ্বাদ আটা লৈছিলোঁ আশীৰ্বাদ আটাখিনি ধুনীয়াকৈ মাৰি ল'লোঁ অকণমান নিমখ আৰু পানীৰ সৈতে তাৰ পিছত ধুনীয়াকৈ বল বনাই এনেকে ৰুটিখন বনাই ল'লোঁ সকলোৱে ৰুটি বনাব জানে সেইকাৰণে মই ইমান কৈ থকা নাই ৰুটিখন হোৱাৰ পিছত এনেকে মই 6খন মান ৰুটি বনালোঁ এইখিনি মই হৈ গ'ল এতিয়া এয়া বহুত চফ হয় অকণমান মাৰি কেনে থৈ দিব লাগে তাৰ পিছত এনেকুৱা হৈ যায় এতিয়া মই লৈছোঁ কণী 4টা আৰু এইফালে আছে গাজৰ এইটো বিট আৰু তিয়হ আৰু আছে পিয়াজ এইখিনি বস্তু মই কাটি লৈছোঁ সালাড কৰি মিহি মিহিকৈ লগতে আপোনালোকে জ্বলাও দিব পাৰে মই জলকীয়া দিয়া নাই যেহেতু বেটিয়ে নাখায় এতিয়া মই কণী এটা কৈ দিম এখনত সেইকাৰণে এটা পিয়াজ অকমানৰ সৈতে এনেদৰে ফেটি লৈছোঁ লগতে অকমান নিমখ হালধি দি লৈছোঁ এতিয়া পেনখন গৰম হৈছে এতিয়া অকমান ইয়াতে তেল দি কণী এটা মই ভাজি ল'ম ইয়াতে প্ৰথমতে এখন ৰুটিৰ বাবে এটা কণী দি লৈছোঁ বহুত ইজি হয় ঘৰতে বনাই আপোনালোকৰ ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব ব্ৰেকফাষ্টো কৰাব পাৰিব এয়া জুইটো মই অকমান কমাই লৈছোঁ বাহিৰত ল'ৰা ছোৱালীবিলাকে এইবিলাকেই বস্তু খায় কিন্তু তাত বহুত চাফা নহয় সেইকাৰণে ঘৰতে বনাই খুৱাওক আপোনালোকে ময়ো ঘৰতে বনালোঁ সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰিলোঁ এয়া কণী ভাজা হৈ গৈছে এতিয়া মই ইয়াতে ৰুটিখন দি ইয়াক ধুনীয়াকৈ পাল্টাই ল'ম এয়া এতিয়া মই ইয়াতে সালাডখিনি দি দিম বিট গাজৰ পিয়াজ জলকীয়া ধনিয়া যি দি আপোনালোকে দিব পাৰিব কবিও দিব পাৰিব বন্ধাকবি এনেকৈ মই এইখিনি দি ল'লোঁ ইয়াতে চচো দিব লাগে চচো দি ল'ব এইখনত মই চচ দিয়া নাই বাকী এইখনত দিছোঁ ঠিক এনেদৰে বাকীখনো বনাইছোঁ ইয়াতে চচ দিছোঁ বাকীখনো বনালোঁ বেটিৰ খোৱাৰ আটা মানে তাড়াতাড়িৰ কাৰণে মই দুখনহে এতিয়া দেখাব লৈছোঁ এনেদৰে ইমান সহজ হয় নহয়নে আপোনালোকে ট্ৰাই কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু শ্বেয়াৰো কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় প্লিজ মোক অকমান সাপোৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ এয়া হৈ গৈছে শেষত আকৌ সকলোলৈ ধন্যবাদ যাচিলোঁ এতিয়ালৈ ইমানতে সামৰণি মাৰিলোঁ